আপোনালোকক আমি যে এতিয়া আচৰিত দৃশ্য দেখুৱাবলৈ লৈ গৈ আছোঁ মোৰ লগলৈকে আহি থাকক চাওক আম এয়া আম আজি বেছি দিনৰ কথা নহয় বোধহয় 3 বছৰমান আগতে ফ্লৰিকা নাৰ্চাৰী চিপাঝাৰৰ পৰা এখেতে আনি পেলাই এই আম লগাইছিল এই আম অসমত আৰু ক'ত আছে মই নাজানো কিন্তু শ্ৰীযুত পংকজ শৰ্মা যি NRL ধাবাৰ স্বত্বাধিকাৰী মংগলদৈ তেখেতৰ ঘৰত এই ধৰণৰ আম লাগিছে এটা আমত 2 কেজি 530 গ্ৰাম আছে তেওঁ ওজন কৰি আমাক কৈছে যে 2 কেজি 500 গ্ৰাম 530 গ্ৰাম কৈ আছে একোটা আমত এটা ইমান ডাঙৰ আম হৈছে আৰু যথেষ্ট আম লাগিছে এই আমবিলাক মই এটোৱে আচৰিত হ'বলগীয়া কথা যে বহিৰ ৰাজ্যৰ পৰা আম অসমলৈ আহিব কিয় লাগে এই আমটো তেখেতসকলে আজি 2 বছৰে খাইছে খাই সোৱাদ অপূৰ্ব সোৱাদ পাইছে তেনেস্থলত পোক চকু নাই এই আমটো যদি খেতি আপোনালোকে কৰে ৰাইজক কৈছোঁ মই আপোনালোকে যদি খেতি কৰে এনেকুৱা যদি 10ডাল গছ লগায় তেতিয়াহ'লে আপুনিও আমাৰো বেলেগ ৰাজ্যৰ পৰা হাতত নিশ্চয় কামনা কৰিব নালাগে গতিকে ৰাইজক মই আহ্বান জনাইছোঁ এই আমবিলাকৰ খেতি কৰক এনেকুৱা আম মইতো এইটো মোটামুটি খাটাং যে আপুনি এই ইমান ডাঙৰ আম আপুনি আপোনাৰ বাৰীত আছেনে নাই মোৰ সন্দেহ এখেত পংকজ শৰ্মাদেৱ আহিছে এখেতে কৈছে যে আমটো মোটামুটি ইয়াৰ পৰা ইয়ালৈ 10 ইঞ্চি হ'ব 10 ইঞ্চি আৰু এইটো ঘেৰটো বোধহয় 1 ফুটেই হ'ব 1 ফুটৰ বেছি হ'ব এইটো গতিকে এইটোতো 3 কেজি হৈ যাব এইটো 3 কেজি হৈ যাব কেঁকুটুৱাটো বাৰু আঁতৰাব পৰা যাব সেইটো সমস্যা ইমান ডাঙৰ সমস্যা নহয় কিন্তু আমটোৰ আকৃতি আৰু সোৱাদটোতো যথেষ্ট ধুনীয়া সোৱাদ গতিকে আমি কিয়নো আমটো ইম্পৰ্ট কৰিব লাগে বেলেগ ৰাজ্যৰ পৰা ৰপ্তানি কিয় কৰিব লাগে আপোনালোকে আমৰ খেতি কৰক ৰাইজ আৰু আমি প্ৰয়োজন হ'লে আমি যিখিনি আমাৰ সাধাৰণ জ্ঞান আছে সেইখিনিৰে আপোনালোকক দিহা পৰামৰ্শ দিম এখেতসকলে এতিয়া হয় বছৰেকত অন্ততঃ এবাৰ হ'লেও মাইক্ৰ' নিউট্ৰিয়েণ্ট আৰু NPK দিছে মই নিজে তেওঁলোকক দিহা পৰামৰ্শ দি আহিছোঁ আৰু এই আম এতিয়া তেওঁলোকে এডাল আম কাটিব খুজিছিল তেখেতে যে আমটো মানে নাথাকে নৰখে সৰি পৰে পিছত মই ক'লোঁ যে এবাৰ ভালকৈ খাদ্যটো দিয়ক মানুহে ইমান খাওঁ বছৰকৈ এবাৰ খুৱাব লাগিব বছৰেকত গতিকে তেখেতে মাইক্ৰ' নিউট্ৰিয়েণ্ট যোৱাবাৰ দিছে আৰু দিয়াৰ কাৰণে এইবাৰ আমকেইটা ৰৈছে মনত আনন্দ হৈছে সকলোৰে গতিকে মই আপোনালোকক আজি দেখুৱালোঁ আমৰ কথাটো আৰু এইডাল আমৰ বিধান এতিয়াও যদি লাগে আমাৰ ওচৰত পাব ফ্লৰিকা নাৰ্চাৰীত আপোনালোকে আহিলে আমি কেনেকৈ ৰুব লাগে বছৰেকত কেনেকৈ সাৰ দিব লাগে এই আটাইবিলাক দেখুৱাই দিম কেৱল যিখিনি নিয়ম নীতি আছে তেওঁলোকে যিমানখিনি কৰিব লাগে কৰণীয় আটাইখিনি কৰিছে কাৰণে ৰিজাল্টটো পাইছে আৰু মই আশা কৰিছোঁ শ্ৰীযুত পংকজ শৰ্মাদেৱে তেখেত এজন আদৰ্শ উদ্যোগী আদৰ্শ খেতিয়কো মই এইকাৰণে ক'লোঁ যে দৰং জিলাত এনেকুৱা আমৰ খেতি থকা মানুহ কেইগৰাকী ওলাব এনেকুৱা নেমু খেতি থকা এনেকুৱা কঁঠাল খেতি থকা মানুহ কেইগৰাকী ওলাব তেখেতে আচলতে ভগৱানে তেখেতসকলক সেইখিনি দিছে ইতিমধ্যে ধন সম্পত্তিৰ ফালৰ পৰা তেওঁলোক পিছ পৰি থকা নাই কিন্তু তাৰ মাজতো আকৌ এইদৰে খেতি কৰিছে সেইটোহে তেওঁলোক বেছি শলাগিবলগীয়া গুণ আৰু প্ৰশংসাৰ পাত্ৰ মোৰ এইখিনি আপোনালোকে চোৱাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আশা কৰোঁ আমি ফোন নম্বৰ দিছোঁ ফ্লৰিকা নাৰ্চাৰী গতিকে তাত কিবা সুধিবলগীয়া থাকিলে সুধিব আৰু কিবা জানিবলগীয়া থাকিলে অধিক আমি অধিক জনাবলৈ আগ্ৰহী ধন্যবাদ